অসমীয়া গামোচাৰ অসমীয়া স্বাভিমানৰ কথা আছে কিন্তু ফেন্সি ব্যৱসায়ীয়ে অনাৰ কাৰণে আজি ইয়াত গামোচা পালে আমি উপৰ্যুপৰি আমি তাত বিভাগে কৰি আছো এই গামোচা নামৰ যিখন কাপোৰ আনি বিক্ৰী কৰি অসমীয়া জাতিটোক ধ্বংস কৰিছে যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এইটো গামোচা বিক্ৰী হ'ব নালাগে তাৰপিছতো ইয়াত ওলোৱাটো এইটোতো সাংঘাতিক অবৈধ কাম এখনো অসমত বহিৰাগত গামোচা মই কৈ দিছোঁ বিকিব নোৱাৰিব গোটেইবিলাকক চিনাকি আৰু য'তে মোৰ নম্বৰ লৈ লওক নাম্বাৰ আমাৰ গোটেই দমে দমে গামোচা সেইটো বাহিৰৰ পৰা আহে বুলি আমি সন্দেহ কৰিছোঁ পাৱাৰলুমৰ গামোচা বিচাৰি গুৱাহাটী মহানগৰীৰ বজাৰে বজাৰে এতিয়া হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে কাৰণ ৰাজ্যৰ বিহু বজাৰত এতিয়া পাৱাৰলুমৰ গামোচাৰে ভৰি পৰা দেখিবলৈ পোৱা গৈছে আৰু বিহুৰ সুযোগ লৈ একাংশ অসাধু ব্যৱসায়ীয়ে এনেধৰণে পাৱাৰলুমৰ গামোচা বিহু বজাৰত মেলি দিয়া দেখিবলৈ পোৱা গৈছে আমি এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাইছোঁ এনেধৰণে আচলতে হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ অভিযান আৰু সেই অভিযানতে ব্যৱসায়ী আৰু যিসকল বিষয়া আছে হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সেই বিষয়াসকলৰ মাজত তেওঁলোকৰ কিছু খণ্ডযুদ্ধ হোৱা দেখিবলৈ এইটো আপুনি লোকেল এযোৰ লওক যে নহয় লোকেল ইমান দামৰ বস্তু নিকিনো আমি কম দামৰ কিনো কম দামৰ কিনিলে আপোনাৰ কোনটো ল'ব আপুনি কওকচোন যিটো নেকি কাপোৰ আপোনাৰ 180 টকা দাম কওঁ আপুনি 100 টকা মাতে কেনেকৈ দিম আপোনাক কওক আপুনি নিজে কওক চিন্তা কৰি চাওক আপোনালোকে আনে ক'ৰ পৰা এইবিলাক আমি ফেঞ্চি পৰে আৰু যদি আপোনাৰ ফেঞ্চিত যায় ব'লক ফেঞ্চিত যাওঁ আপুনি আমাৰ ফুটপাথত থকা মানুহক যদি আপোনালোকে হেৰাচমেণ্ট কৰিলে কেনেকৈ হ'ব এইটো কথা আপুনি চিন্তা কৰক যোনে বিক্ৰী কৰে দূৰৰ পৰা ছাপ্লাই আহে জেগাতে ধৰিব লাগে আপোনালোকে ফুটপাথত আহিলে এই নাটক কৰিলে কেনেকৈ হ'ব কওকচোন সঁচা কথা যাক কওঁ তেখেতে যদি আমাক ফুল ৰিপ্লাই ফুল উত্তৰ নিদিয়ে তেখেতলোকক আমি ৰিপ্লাই কি দিম আপুনি কওক নিজে কওক আমি ইয়াৰ বিষয়াসকল আছে আমি দেখুৱাইছোঁ বিষয়া আৰু ব্যৱসায়ীসকলৰ মাজত কিছু বাকযুদ্ধ হোৱা দেখিবলৈ পোৱা গৈছে যে ফেন্সিৰ যিসকল ডাঙৰ ডাঙৰ ব্যৱসায়ী আৰু গণেশগুৰি এইফালে গ'লে গোটেই ব্যৱসায়ী গোটেই ডাঙৰ ডাঙৰ আমি ট্ৰাই কৰি আছোঁ বন্ধ হৈছে নাই তাত আমি ট্ৰাই কৰি হৈছে নে আমি বিচাৰিছোঁ চবৰে সহযোগিতা বিচাৰিছোঁ চবে আপোনালোকে মোক এটা কথা কওক যে ফেন্সিৰ ব্যৱসায়ীয়ে নিবিকিলে ইয়াতো সৰু সৰু দোকানীবিলাকে অনা নাই নহয় সেই বস্তুটোৱে আমি কোনে কৰি আছে এই কাম আমিতো প্ৰায় যোৱা লাষ্ট 15 ডেজ আমি গৈ এওঁলোকতো দুদিনীয়া বেপাৰী তেওঁলোকেতো ডাঙৰ ডাঙৰ মিটিংবিলাকত যিমান হৈছে চব কেনেকৈ আনিছে সেইটোৱে আমি আপোনালোকৰ লগত সহযোগিতা কৰিম আমি জাতীয় সংগঠনৰ ফালৰ পৰা বাৰে বাৰে কৈ আছোঁ অসমীয়া গামোচাৰ অসমীয়া স্বাভিমানৰ কথা আছে কিন্তু ফেন্সি ব্যৱসায়ীয়ে অনাৰ কাৰণে আজি ইয়াত গামোচা পালে আমি উপৰ্যুপৰি আমি তাত বিভাগে কৰি আছোঁ সেইটো নকৰোঁ এই কথাটো বুজাই আছোঁ এওঁলোকে যদি বিক্ৰী নকৰে তেতিয়াহ'লে এওঁলোকৰ গুদামতে এইটো কথা এওঁলোকে বিক্ৰী কৰা নকৰাতকৈ আমাৰ মানুহখিনিয়ে তাত ধৰিব লাগে অকণমান এলাৰ্ট কৰোঁ এৱাৰনেছ কৰক আমিতো কৰি আছোঁ আমি ডেইলি দি আছোঁ কিন্তু এটা কথা যে আপোনালোকে বাৰম্বাৰ আহি অভিযান চলায় তাৰপিছতে তেওঁলোকে সেই গামোচাখিনি আনি বজাৰত বিক্ৰী কৰে কেনেকৈ পায় সেই বস্তুটোৱে কৈ আছোঁ আপোনালোকে যেতিয়া ষ্ট্ৰীট লেভেলত বন্ধ কৰি দিব তেতিয়া গোডাউনতে মাল ডেমেজ হৈ যাব ব্যৱসায়ীসকলে সক্ৰিয় হ'ব লাগে ব্যৱসায়ীসকলে সক্ৰিয় হ'ব লাগে ব্যৱসায়ীসকলে সক্ৰিয় হ'ব লাগে আমি সকলোৱে গ্ৰাহকসকল আৰু আমাৰ ষ্ট্ৰীট গুদামৰ অভিযান চলাইছেনে নাই চলাইছোঁ আমি জাষ্ট 3 days বিফৰ গুদামত চলাইছোঁ গুদামত কিমান তাতে আমি বেছি পোৱা নাই কাৰণ তেওঁলোকে গুদামত নাৰাখে এওঁলোকে যদিও কৈছে ঠিক আছে আপোনাৰ এটা কাম কৰক আপুনি এটা কাম কৰক আপোনাৰ নাম্বাৰটো দিয়ক আমি য'তেই গুদাম পাম আজিৰ পৰা আমি অসমীয়া যুৱ মঞ্চৰ নিজৰ ফালৰ পৰা আমি কৰিম কওক নাম্বাৰ কওক 9365565592 আমি দেখুৱাইছোঁ সংগঠনৰ নেতাৰ সৈতে বাকযুদ্ধ হৈছে বিষয়াৰ আমি দেখুৱাইছোঁ হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ বিষয়া আৰু সংগঠনৰ নেতাৰ সৈতে তেওঁলোকে কিছু বাকযুদ্ধ কৰিছে তেওঁলোকে কৈছে যে যিকোনো প্ৰান্তত তেওঁলোকে গুদাম দেখে তেতিয়াই তেওঁলোকে বিষয়াসকলক জনাব আৰু এনেধৰণে এই অভিযানৰ মাজতে এনেকুৱা এই গামোচা নামৰ যিখন কাপোৰ আনি বিক্ৰী কৰি অসমীয়া জাতিটোক ধ্বংস কৰিছে যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এইটো গামোচা বিক্ৰী হ'ব নালাগে তাৰপিছতো ইয়াত ওলোৱাটো এইটোতো সাংঘাতিক অবৈধ কাম মই এটা কথা বেআইনী কাম এওঁলোকে যে এগ্ৰেছিভ হৈ পেলাই যিটো কথা কৈ আছে এওঁলোকে আচলতে বুজি পোৱা নাই এওঁলোকৰ আল্টিমেটলি গৈ পেলাই চাওক লছ কিন্তু এওঁলোকৰ হ'ব কিয় জানে এই গোটেইবিলাক যদি চিজ কৰোঁ এওঁলোকৰ একেবাৰে মূলধনটো একেবাৰে কম মিনিমাম এইটো আকৌ আপুনি আকৌ সেইটো কেনেকুৱা কথা ক'লে নহয় এইটো কেনেকুৱা কথা কৈছে নহয় সেইটো কাৰণে নকৰিব এইটো নকৰিব লছ হ'ব এইটো বিক্ৰী কৰিলে আপোনালোকৰ একো লাভ নহয় লছহে হ'ব মই এইটো বুজাব মানে চেষ্টা কৰি আছোঁ লছ হ'ব কিয় লছ হ'ব এইটো গোটেই পাৱাৰলুমৰ গামোচা বন্ধ হ'ব আল্টিমেটলি বন্ধ হ'ব আল্টিমেটলি বন্ধ লছ নহয় নেকি লছ হ'ব এইটো বিক্ৰী কৰক এইটো বিক্ৰী কৰিলে আপোনাৰ লাভটো কম হ'ব আমি কিন্তু লাভটো কম হ'ব নহয় প্ৰচাৰৰ ঠিক আছে এওঁলোকে নাযায় আমাৰ অফিচলৈ নাযায় আমি এওঁলোকক দোষাৰোপ কৰিছোঁ এওঁলোকে নাযায় অফিচত আহক আমি এই চাওক এই আমাৰ কিউআৰ কোড কিমান লাগে নহয় আপোনালোকৰ এইটোক আমি প্ৰশংসা কৰিছোঁ আমি বহিৰাগত গামোচা বন্ধ কৰাটোক আপোনালোকক প্ৰশংসা কৰিছোঁ
কিন্তু কথাটো হ'ল ফেঞ্চি ব্যৱসায়ীকেইজনীয়ে কেনেকে আনিলে গুদামটো বন্ধ কৰিব লাগে তেওঁলোকে ষ্ট্ৰীট ভেণ্ডৰ যদি কাৰণ এইবিলাক সৰু সৰু ল'ৰা ছোৱালী নহয় এই নলবাৰী হাজোৰ ল'ৰাবিলাকে আহি কিবা এটা কৰিব বিচাৰিছে বন্ধ হৈ যাব ফাঁচী বজাৰলৈ এটা লেবৰেটৰী নাই অসমত এইটো আছে আমাৰ কলকাতাত আছে ইয়াত অসমত কলকাতাত তাৰ পৰা প্ৰতিবেদনসমূহ আহে নে নাহে অসমলৈ যিহেতু আহে। এছেম্বলি এটা প্ৰতিবেদন প্ৰকাশ পায় এইটো আহে চাওক আমি যিখিনি সন্দেহ কৰিছোঁ আমি যিখিনি ছাছপেক্ট কৰিছোঁ 99% আমি ছাছপেক্ট কৰিছোঁ এইখিনি আপোনালোকক ডিপাৰ্টমেণ্টক ধন্যবাদ দিছোঁ কিন্তু আমি য'তেই পাম কিন্তু আপোনালোকক খবৰ দিম আহিব লাগিব নিশ্চয় আপুনি মিডিয়া সন্মুখত কৈছে এখনো অসমত বহিৰাগত গামোচা মই কৈ দিছোঁ বিকিব নোৱাৰিব কিন্তু গোটেইবিলাকক চিনাকি আৰু য'তে মোৰ নম্বৰ দি দিয়ক মোৰ নম্বৰ লৈ লওক নাম্বাৰ আমাৰ লৈ লৈছে এই গোটেই দমে দমে গামোচা সেইটো বাহিৰৰ পৰা আহে বুলি আমি সন্দেহ কৰিছোঁ সেই চ'ৰ্চটো আপোনালোকে ধৰিব পৰা নাই নেকি চ'ৰ্চটো সেইটো ওপৰ লেভেলত কৰিব সেইটো গেটত চেক চ'ৰ্চটো কিয় ধৰিব পৰা নাই চ'ৰ্চটো কৰি আছোঁ কিয় নকৰিব কৰি আছোঁ এইটো গুদামবিলাক কৰি আছোঁ কৰি আছোঁ সেইটো কৰি আছোঁ গুদামত হাত দিব পাৰিবনে গুদামত ইমান বস্তু নাৰাখে তেওঁলোকে একেবাৰে মিনিমাম ৰাখে বস্তু তেওঁলোকে ক'ত ৰাখে আপোনালোকে সেইটো কৰি আছোঁ সেইটো আমি তেওঁলোকে যদি আমাক বিলটো দিয়ে আমি পাই যাম লগতে পাই যাম নিশ্চিতভাৱে এনেধৰণে আচলতে যি অভিযান আছিল হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সেই অভিযানত কিছু উত্তেজিত হৈ পৰা দেখিবলৈ পোৱা গৈছে কাৰণ ব্যৱসায়ীসকলে তেওঁলোকক উপৰ্যুপৰি প্ৰশ্ন কৰিছে যে তেওঁলোকে বৃহৎ যিসমূহ গুদাম আছে সেই গুদামসমূহত অভিযান নচলায় কিন্তু সৰু সৰু ব্যৱসায়ী তাতে 2-এখন গামোচা বিচাৰিহে তেওঁলোকে অভিযান চলাই আহে আৰু তেওঁলোকক এই মুহূৰ্তত ব্যৱসায়ীয়ে প্ৰশ্নৰে ঠকা সৰকা কৰা দেখিবলৈ পোৱা গৈছে বিষয়াগৰাকী কিছু এই মুহূৰ্তত উত্তৰ দিয়াত ব্যৰ্থ হৈ পৰা দেখিবলৈ পোৱা গৈছে আমি এই মুহূৰ্তত আৰু দেখুৱাইছোঁ আৰু তেওঁলোকে প্ৰত্যেকখন ব্যৱসায়িক প্ৰতিষ্ঠানত এই পাৱাৰলুমৰ গামোচা বিচাৰি অভিযান চলাইছে আমি পুনৰবাৰ দেখুৱাইছোঁ কাৰণ লোকেল গামোচা বিক্ৰী কৰক তেতিয়াহ'লে এতিয়া আপুনি যি লোকেল গামোচা বিক্ৰী কৰি আছে এওঁলোকে কিয় নোৱাৰে তেতিয়াহ'লে এখেতে বুজি পাইছে এখেতে নকৰে ওচৰতে আছে চাওক না এখেতে নকৰে বাইদেউ এইবাৰ আপুনি অনা নাই আনা নাই ছাৰ ইয়াৰ পূৰ্বে আপোনাক মানা কৰা হৈছে আনিবলৈ মানা আমি আনা তাৰে আগৰ পৰা মানা কৰিছে আমি আনা নাই মিছা কথা কৈ লাভ নাই আমি প্ৰতি বছৰ চৰকাৰৰ নিষেধ আছে তেওঁলোকে জনাইছিল আগতে জনাইছে আৰু তেতিয়াৰ পৰা আপোনালোকে পাৱাৰলুমৰ গামোচা নাই, নকৰে এওঁলোকে নকৰে আপুনি সক্ৰিয় হৈছে এই ক্ষেত্ৰত সক্ৰিয় হৈছে তেতিয়াৰ পৰা আমি নিজে আনা নাই নিশ্চিতভাৱে চেষ্টা কৰিব লাগিব আমি এই মুহূৰ্তত সেই দেখুৱাইছোঁ চেষ্টা কৰিব লাগিব কিছুমান ব্যৱসায়ী প্ৰতিষ্ঠানে তেওঁলোকে আপুনি যেতিয়া মানা কৰিছে আপোনালোকে তেওঁলোকে অনা নাই কিন্তু অনা নাই এওঁলোকে কেনেকৈ বুজি পালে মই এই প্ৰশ্নটো বিচাৰিছোঁ বাকী যিকেইটা মানে ভেণ্ডৰ আছে তেওঁলোকে বুজি নাপায় আমাৰ লগত আৰ্গুমেণ্ট কৰি আছে আৰ্গুমেণ্ট কৰিলে এওঁলোকৰ লছ বেছি হ'ব এইকাৰণে গোটেই বস্তুখিনি যদি জব্দ হৈ যায় তে টোটেল কেপিটেল লষ্ট হ'ব তাতকৈ অলপ লাভ হওক আমাৰ এই মানে থলুৱা শিপিনীয়ে বনোৱা যিটো গামোচা সেইটো বিক্ৰী কৰক এওঁলোকে যি বুজি পাইছে পৰ্যাপ্ত পৰিমাণৰ আছে আমাক যিমান লাগে আমি দিব পাৰিম আমাৰ তাত আছে নিশ্চিতভাৱে এই চাওক এইটো দোকানত কৈছোঁ মই যোৱাবাৰ কৈছোঁ কৰি আছে সেইখন দোকানত কৈছোঁ অকণমান আমি দেখুৱাইছোঁ কিছু ব্যৱসায় প্ৰতিষ্ঠানত তেওঁলোকে পূৰ্বতে কোৱা হৈছে বাইদেউ আপোনালোকক পূৰ্বে কোৱা হৈছে আমাৰ আগতে কোৱা হৈছে আমি সেইকাৰণে আপোনালোকে অনা নাই তেতিয়া যা বছৰ পাইছে তাৰ আগৰ বছৰ পাইছে এতিয়ালৈকে আমাৰ তাততো দেখা নাই আপোনালোকে থলুৱা শিপিনী যিসমূহ গামোচা থলুৱা পিন্ধি আমি বছৰে বিক্ৰী থাকোঁ ইয়াত গোটাই বছৰ থাকোঁ ডেইলি আমি কাপোৰ বিক্ৰী কৰোঁ আমাৰ সেইবিলাক আমাৰ পাৱাৰলুম চাৱাৰলুম আমি এইবিলাক নানো আমাৰ আগৰ বছৰো পোৱা নাই এইবাৰো পোৱা নাই আমি এইবিলাক নানো আগৰ বছৰ আপোনালোকক সতৰ্ক কৰি দিছিল সতৰ্ক কৰি দিছোঁ বাইদেউ ইয়াৰ পৰা আপোনালোকে অনা নাই নিশ্চিতভাৱে আচলতে আমি এই মুহূৰ্তত দেখুৱাইছোঁ যে কিছু ব্যৱসায়িক প্ৰতিষ্ঠানে তেওঁলোকক যেতিয়া সতৰ্ক কৰি দিয়া হৈছিল বিভাগৰ ফালৰ পৰা তেওঁলোকে তাৰ পৰৱৰ্তী পৰ্যায়ত কিন্তু সেই গামোচাসমূহ বিক্ৰীৰ বাবে অনা নাই কিন্তু একাংশ ব্যৱসায়ী কাৰণ আমি এই মুহূৰ্তত সেই কথাতে কৈছোঁ যে ইয়াৰ মেইন যিটো মূল কেন্দ্ৰবিন্দু বুলি ক'বলৈ গ'লে এক প্ৰকাৰ ক'ব লাগিব যে ফাঁচী বজাৰৰ পৰা আচলতে সৰহ সংখ্যক যিসমূহ পাৱাৰলুমৰ গামোচা সেইসমূহ আহে গতিকে তাৰ বাবে বিশেষ ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাটো বা বিশেষ পন্থা অৱলম্বন কৰাটো বিভাগৰ কৰ্তব্য বা দায়িত্ব আৰু এইখিনি মুহূৰ্তত আমি সেই কথাতে কৈছোঁ যে একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানত পাৱাৰলুমৰ গামোচাৰ বিপৰীতে যিসমূহ পূৰ্বতে তেওঁলোকক সকিয়নি প্ৰদান কৰা হৈছিল বা তেওঁলোকক ব্যৱস্থা গ্ৰহণ কৰিব দিয়া হৈছিল সেইসমূহ ব্যৱসায়িক প্ৰতিষ্ঠানে কিন্তু এই পাৱাৰলুমৰ গামোচাসমূহ অনা নাই আৰু এগৰাকী বিষয়া আছে আমি তেওঁৰ সৈতে অকণমান কথা পাতিম আজি অভিযান ক'ত চলিছে আজি আমি গ্ৰেটাৰ গণেশগুৰিত আমি কৰিছোঁ যাতে পাৱাৰলুম মেড গামোচা যিটো আমি সন্দেহ কৰিছোঁ সেই সন্দেহ কৰা গামোচাটো যাতে বিক্ৰীটো বন্ধ হয় আৰু তাৰ কাৰণে আমি সকলো এটা মেছেজ দিব চেষ্টা কৰিছোঁ যাতে আমাৰ গ্ৰাহকসকলেও যাতে আমাৰ অসমীয়াৰ যিটো স্বাভিমান গামোচা অসমীয়া শিপিনী বোৱা গামোচা সেই গামোচাখন যাতে ক্ৰয় কৰে ঠিক তেনেকৈ বিক্ৰীৰ ক্ষেত্ৰত আমি যথেষ্টখিনি ষ্টেপ লৈছোঁ আৰু সেইটোৰ কাৰণত এৱাৰনেছ এটা কৰিছোঁ যাতে
সমগ্ৰ অসমতে এই অভিযান চলি আছে আমি বিশেষকৈ গুৱাহাটীত বিশেষকৈ গণেশগুৰি অসমৰ মাজমজিয়া আমি ইয়াত আপ্ৰাণ চেষ্টা কৰিছোঁ যাতে এই বিষয়ে আমাৰ ৰাইজ সজাগ হওক ইভেন ভেণ্ডৰ যিবিলাক সৰু সৰু ব্যৱসায়ী তেওঁলোককো আমি কৈছোঁ যে আমাৰ স্বনিৰ্ভৰ নাৰী আঁচনিৰ জৰিয়তে আমাৰ অসংখ্য গামোচা আমাৰ আছে আৰু তেওঁলোকক উইথ ৰিবেট আমি তেওঁলোকক বিক্ৰী কৰিব পৰাৰ ব্যৱস্থাও আমি ৰাখিছোঁ এটা কথা দেখা গৈছে আপোনালোকৰ চৰকাৰী গামোচা ক'ত পায় সেয়া ব্যৱসায়ীয়ে নাজানে কিন্তু ফাঁচী বজাৰ ক'ত পায় সেয়া ব্যৱসায়ীয়ে জানে নহয় সেইটো মানে সিমানলৈকে আমি প্ৰচাৰ কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু তেওঁলোক বেছিভাগ অকণমান ইলিটাৰেট হোৱাও দেখা যায় বা কমিউনিকেশ্যনটো তেওঁলোকৰ অভাৱ সেইটোও বুজোঁ কিন্তু তথাপিও আমি চেষ্টা কৰিছোঁ যে আপোনালোক যাওক আপোনালোকে ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ হেণ্ডলুম এণ্ড টেক্সটাইলছ ডিপাৰ্টমেণ্টৰ বিভাগীয় কাৰ্যালয়ত যাওক তাতে যিমানখিনি গামোচা যি প্ৰকাৰৰ গামোচা লাগে সেই প্ৰকাৰৰ গামোচা আমি মজুত ৰাখিছোঁ আমি জনসাধাৰণৰ চাহিদা পূৰণ কৰিব বিহু আহিলেহে আপোনালোকে অভিযান চলাই নাই আমি চলাওঁ আমি বিহুৰ ক্ষেত্ৰত মানে কি হয় দুষ্ট চক্ৰটো সক্ৰিয় হৈ উঠে দুষ্ট চক্ৰটো সক্ৰিয় হৈ উঠাৰ লগে লগে আমিও বেছি আমি জোৰ দিওঁ আজি বিহুৰ দিনটোতো আমি আমাৰ চলি থাকে অভিযান একদম চলি থাকে আমাৰ প্ৰত্যেক বিভাগৰ প্ৰতিটো চাব ডিভিজন প্ৰতিটো হেৰিতে আমাৰ বিভিন্ন বজাৰ সমাৰ চবতে আমাৰ এইটো অভিযান চলি থাকে নহয় আমি এটেম্প কৰিছিলোঁ কিন্তু তেওঁলোকৰ যিবিলাক মূল দোকান আছে তেওঁলোকৰ এইটো আমি হয়তো তেওঁলোকে কিবা প্ৰকাৰে খবৰো পাব পাৰে সেইটো নাজানিম কিন্তু আমি যোৱাৰ সময়ত তেওঁলোকে বস্তুটো হয় লুকাই দিয়ে নহ'লে তেওঁলোকে বেলেগত ষ্ট'ৰ কৰে যিটো আমাৰ কাৰণে অকণমান অসুবিধা আমি য'তে পাইছোঁ আমি তাতে গৈছোঁ ইয়াৰ নেতৃত্বত কোনোবা আছে নেকি কেনেকুৱা ধৰণৰ আপোনাৰ কিবা খবৰ সেইটো আমাৰ তাত তেনেকুৱা কোনো বিশেষ খবৰ নাই আমি জিলা ভিত্তিক আমি বিষয়া চব কৰ্মচাৰী আমি কামৰূপ জিলাৰ ভিতৰত যিখিনি আমি থাকে সেইখিনি আমি নজৰ দি থাকোঁ আমাৰ এটা অনবৰত এটা মনত খেলি থাকে বিহুৰ 2 মাহ 3 মাহ আগৰ পৰা যে ক'ৰবাত এই কামটো হৈ আছে নেকি আমাৰ বিভাগীয় কৰ্মচাৰীবিলাক এলাৰ্ট এইটো মানে মন মগজুত সোমাই লৈছে আমাৰ প্ৰত্যেকজন নাই এইটো আমি যেতিয়া হেৰি হৈ যায় FIR দিয়া হৈছে কেইবাটাও জেগাত মানে বিভিন্ন জিলাত এইটো FIR দিয়া গৈছে আমাৰ গুৱাহাটীতো দিয়া গৈছে মাজৰ হেৰিত আমি যিটো আমি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো আমি কৰি আছোঁ ৰিটেইলাৰসকলৰ বাদে হোলচেলাৰ যিসকল আছে আপোনালোকে অভিযান আমি ট্ৰাই কৰিছোঁ আমি ফেঞ্চি বজাৰটো আমি যোৱা সপ্তাহত আমি 2-3 দিন আমি দুটা বেলেগ গ্ৰুপে আমি চাইছিলোঁ মই যে আপোনাক আগতে ক'লোঁ যে আমি য'ত গৈছোঁ তাতে বস্তুটো নোহোৱা কৰিলোঁ কিবা প্ৰকাৰে হয়তো খবৰ পাব পাৰে নাইবা তেওঁলোকে বেলেগৰ পৰা এইটো এতিয়া যিটো অভিজ্ঞতাটো কিছুমান আনচিন আননন মানে এই ভেণ্ডৰবিলাকক দিয়ে তেওঁলোকে নামেই নাজানে গতিকে সেইটোৰ কাৰণেও আমি বিভাগীয় কৰ্তৃপক্ষক আমি জনাইছোঁ আৰু জনামো আৰু ইয়াৰ মই আশা ৰাখিছোঁ আমাৰ বিভাগীয় কৰ্তৃপক্ষই এইটোৰ ওপৰত ষ্টেপ ল'ব গামোচা GI টেগ পোৱাৰ পিছত গামোচা এই ধৰণে বাহিৰত প্ৰডাকশ্যন কৰিব পৰা এইটো গোটেই চিষ্টেমটো নহয় আমি দুই প্ৰকাৰে আমি চেষ্টা কৰিছোঁ আমি গ্ৰাহকসকলক বিশেষকৈ অসমীয়া স্বাভিমান যিখন গামোচা যিটোৰ কাৰণে কিনে সেইসকল গ্ৰাহককো আমি পেৰেলেলি আমি এলাৰ্ট কৰিছোঁ যে আপোনালোকক আমি হাত জোৰ কৰি কৰিছোঁ কালিও কৈছোঁ আমি বিভিন্ন জিলাতো আমাৰ এইটোৱে চলি আছে যে যিজনে কিনিব তেওঁলোকেও যাতে এইটো ক্ষেত্ৰত এলাৰ্ট আপোনালোকৰ ডিপাৰ্টমেণ্টৰ বিফলতা নাই বিফলতা বুলি নকওঁ আমিতো আপ্ৰাণ চেষ্টা কৰি আছোঁ কাৰণ এনেকুৱা এটা চক্ৰ উৎখাত কৰাৰ কাৰণে এইটোৰ কাৰণে সময় লাগিব আৰু আমি মানুহ সজাগতাটো লাগিব মেইনলি সজাগ গামোচাখন পাৱাৰলুম সকলোৰে সহযোগিতাই এইটো সম্পূৰ্ণৰূপে নিৰ্মূল হ'ব আমিতো আশা ৰাখিছোঁ এতিয়া যথেষ্টখিনি আমাৰ কমিছে নহয় হেণ্ডলুমত আমাৰ মেনুৱেলি এইটো আমাৰ যিখিনি বিভাগীয় হেৰি আছে আমি QR কোড দি দিছোঁ আমি কোনজন QR কোড দি দিছোঁ আৰু যিখিনি ধৰক আমাৰ লেভেলৰ বাহিৰটো ইণ্ডিভিজুৱেলো বনাইছে আমিতো সামৰি লৈছোঁ আমি সমগ্ৰ অসমৰ শিপিনী সামৰি লৈছোঁ এটা পৰ্টেলৰ জৰিয়তে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব আৰু তেওঁলোকে বিক্ৰী কৰা আমি নিজেই পাৰ্চেছ কৰি লৈছোঁ এইটো প্ৰায় 8 লাখ দাদা 5 লাখ তাৰে আমাৰ হেৰি স্কেন কৰিলে গম পোৱা যাব অসমতে বোৱা শিপিনীয়ে বোৱা হয়নে কোন জেগাত কোনজন শিপিনীয়ে হেৰি শিপিনীৰ নামো ওলাব নেকি শিপিনীৰ নাম ওলাব স্কেন কৰিলে কেতিয়াৰ পৰা হ'ব এইটো আছে নিশ্চিতভাৱে আমি এই মুহূৰ্তত সেই দৃশ্যাংশটো দেখুৱাইছোঁ এনেধৰণে আচলতে এই অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে হস্ত তাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ ফালৰ পৰা আৰু তেওঁলোকে বিভিন্ন প্ৰান্তত গুৱাহাটী
বজাৰৰ বিভিন্ন প্ৰান্তত তেওঁলোকে এই অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণে হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে এই যি পাৱাৰলুমৰ গামোচা সেই পাৱাৰলুমৰ গামোচা বিচাৰি তেওঁলোকে অভিযান চলাইছে কাৰণ বিহুৰ এই প্ৰাক্ষণত এনেধৰণে এটা অসাধু ব্যৱসায়ী চক্ৰ তেওঁলোকে সক্ৰিয় হৈ উঠিছে আৰু প্ৰত্যেকখন বজাৰত এনেধৰণে পাৱাৰলুমৰ যি গামোচা সেই পাৱাৰলুমৰ গামোচা দমে দমে মেলি দিয়া দেখিবলৈ পোৱা গৈছে যাৰ পৰিপ্ৰেক্ষিতত থলুৱা যিসকল শিল্পী বা শিপিনী থলুৱা শিপিনীসকলক পেটে ভাতে মৰাৰ এক পণ লোৱা হৈছে যাৰ পৰিপ্ৰেক্ষিতত থলুৱা শিপিনীৰ যিসমূহ গামোচা সেই গামোচাসমূহ বজাৰলৈ নাহে তাৰ পৰিপ্ৰেক্ষিতত বজাৰত আপুনি এতিয়া দমে দমে পাব পাৱাৰলুমৰ গামোচা বহিৰাজ্যৰ পৰা অহা যিসমূহ পাৱাৰলুমৰ গামোচা সেই পাৱাৰলুমৰ গামোচা এতিয়া ৰাজ্যৰ বিহু বজাৰত আপুনি দমে দমে পৰিলক্ষিত কৰিব